নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ওলালোঁ এফালে যাওঁ বুলি, মানে বহুত দিন ভিডিঅ' দিব পৰা নাই, কিন্তু আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, চাই থাকক আপোনালোকে। আৰু আমি যাবলৈ ওলাইছোঁ আজি মালিনী থান। এয়া মোৰ লগত কোন কোন আছে দেখাই দিছোঁ। এয়া আছে বিষ্ণু, আৰু এইফালে এয়া কৃষ্ণ, আৰু এই আগতো দুটামান আছে, ভালকৈ দেখাম বাৰু আপোনালোকক। আৰু আমি ট্ৰেইনত যাম, আৰু আমাৰ গ্ৰুপৰ আছে বাৰু মানুহ, আপোনাৰ ষ্টেচনত গৈ আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো চাই থাকক, ভাল পাব। একজেক্ট জেগাটো কি হয় মানে মালিনী থান? অৰুণাচলৰ চিৰাং ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আহে। মানে কি বৰ্ডাৰ ওচৰত হয় নেকি? অসম অৰুণাচল বৰ্ডাৰত হয়। আচ্ছা, মানে আগে পিছে আমি গৈ পোৱা নাইতো, সেইকাৰণে একজেক্ট লোকেশ্যনটো নাজানো, অলপ ভুল হ'ব পাৰে। গতিকে পামগৈ আৰু ষ্টেচন, অলপ দূৰ আছে। আমাৰ এয়া ড্ৰাইভাৰ এইফালে চাই ভাল হ'ব অলপ। ড্ৰাইভাৰ এইফালে চাই দিয়া অলপ। এয়া আমাৰ এক্সপাৰ্ট ড্ৰাইভাৰ, আমাক থ'বলৈ আহিছে মানে ষ্টেচনত। পামগৈ আৰু চাই থাকক। আৰু ফাইনেলি আমি পাই গ'লোহি ষ্টেচন। ইয়াতে সকলোখিনি আছে আমাৰ লগৰ। আৰু এতিয়া যাওঁ, টিকেটো কাটিবলৈ আছে। আপোনালোকক যিমান পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকো ব'লক মোৰ লগত, সকলোখিনি যিমান পাৰোঁ আজি ভালকৈ দেখাম। আৰু এইটো হৈছে ষ্টেচনটো, ইয়াত তাঁতীবাহাৰ লিখি থোৱা আছে, মানে এইটো তাঁতীবাহাৰ ষ্টেচন হয়। আৰু আমাৰ ৰাইজসকল হৈছে এয়া টিকেট কটাত ব্যস্ত। আৰু তেতিয়ালৈকে মই ভাবিছোঁ আপোনালোকৰ ষ্টেচনটো ভালদৰে একবাৰ দেখাই দিওঁ, কিয়নো আমাৰ হাতত সময় আছে যথেষ্ট, কিয়নো আমাৰ ট্ৰেইন আছে 8:10। গতিকে ষ্টেচনটো একবাৰ চাই আহোঁ ব'লক। ট্ৰেইন আহিব হৈছে আৰু 8:10 আছে, এতিয়ালৈকে পোৱাহি নাই নে কি? কেনেকুৱা লাগি আছে? ফাৰ্ষ্ট টাইম মোৰ বেছি ভাল লাগিছে। তোৰ ফাৰ্ষ্ট টাইম নহয় জানো? মোৰ বহুতবাৰ গ'লো। To the city streets, we began to feel the fire. আৰু গোটেই ষ্টেচনৰ ভিউটো আপোনালোকক ওপৰৰ পৰা একবাৰ দেখাই দিছোঁ। আচলতে ওপৰৰ পৰা কি ধুনীয়া লাগে আপোনালোক আহিলেহে গম পাব। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখাবলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আগলৈ আৰু ধামাকা আছে, চাই নিশ্চয় ভাল পাব। আৰু এতিয়া এইফালে আমাৰ ট্ৰেইনো আহি গ'ল। এতিয়া যাওঁ ধুনীয়াকৈ ট্ৰেইনত, আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম, চাই থাকিব। আৰু ফাইনেলি আমি আহি পালোঁ এয়া মালিনী থান। এয়া বাহিৰৰ পৰা আপোনালোকক কেম্পাছটো দেখাই দিছোঁ। ইয়াতে গাড়ী পাৰ্কিং কৰিব পৰা জেগা আছে ধুনীয়াকৈ। আৰু ট্ৰেইনত আহি থাকোঁতে মানে ইমান ভিডিঅ' কৰিব পৰা নহ'ল, কিয়নো ট্ৰেইনত অলপ ৰিক্সি হয়তো জাৰ্ণিটো। আৰু ইয়াতে ধুনীয়াকৈ আমি বন্তি চাকি এনেকৈ লৈ ল'লোঁ। এতিয়া টিকেট কাটিবলৈ আছে, টিকেট কাটি ভিতৰলৈ সোমাই যাম। সকলোখিনি আপোনালোকক ভালকৈ দেখাম, চাই থাকক। আৰু ইয়াতে এতিয়া আমাৰ টিকেট চেক কৰিব, আৰু সোমাই আহি কি এটা সুন্দৰ পৰিৱেশ চাওকচোন। আৰু আপোনালোক যদি ইয়ালৈ আহে লগত কেমেৰা লৈ নানিব, মানে ইয়াতে কেমেৰা এলাউ নিদিয়ে। আৰু আমি ভিডিঅ' বনাবলৈ পাৰ্মিশ্যন লৈ লৈছোঁ। আৰু ইয়াতে চাইনবোৰ্ডত ৱেলকাম টু মালিনী থান লিখি থোৱা আছে ধুনীয়াকৈ। আৰু আগলৈ আৰু ধুনীয়া লাগিব, চাই থাকক। আৰু থানখন যিহেতু পাহাৰৰ ওপৰত আছে, গতিকে এটা ৰাস্তা আছে, এইফালেদিও যাব পাৰি, নাইবা এইফালেদিও পাৰি। আমি এইফালেদিয়ে যাম বাৰু, এইফালেদি মানে অলপ যাবলৈ ভাল হয়, সুবিধা হয়। আৰু অলপ ওপৰত আছে থানখন, গতিকে গৈ আছোঁ, চাই থাকক। আপোনালোকক যিমান পাৰোঁ ভালকৈ দেখাম আৰু। আৰু ফাইনেলি বহু অপেক্ষাৰ অন্তত এয়া আহি পালোঁ মালিনী থান। এয়া বহুত দূৰ আহিলোঁ আচলতে উঠি পেলাই ওপৰলৈ, পাহাৰৰ ওপৰলৈ, কিন্তু সেইখিনি আপোনালোকক ইমান ভালকৈ দেখুওৱা নহ'ল আৰু, তেনেকুৱা ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হয় ওপৰলৈ উঠোঁতে। গতিকে মই বেছি কথা কৈ আপোনালোকক ব'ৰ নকৰোঁ, ভালকৈ দেখাম, চাই থাকক। আৰু ইয়াৰ পৰা ওপৰলৈ ৰুক্মিণী মন্দিৰো আছে, সেয়াও আপোনালোকক দেখাম। গতিকে চাই নিশ্চয় ভাল পাব, চাই থাকক।
আৰু থানখন আপোনালোকক ভালদৰে দেখালোঁ আৰু এতিয়া আমি গৈ আছোঁ ৰুক্মিণী মন্দিৰ। ৰুক্মিণী মন্দিৰটো মালিনী থানতকৈ অলপ ওপৰত হয়, মানে আমি আৰু অলপ পাহাৰৰ ওপৰলৈ যাব লাগিব। অলপ দূৰ আছে বাৰু, তথাপিতো আপোনালোকৰ কাৰণে চেষ্টা কৰিছোঁ আৰু দেখাবলৈ। আৰু আপোনালোকক এটা ইনফৰ্মেশ্যন দি থওঁ, যদি আপোনালোক ইয়ালৈ আহে, যদি দূৰণিৰ পৰা আহে মানে অলপ সময় লৈ আহিব। আমাৰ হাতত বেছি সময় নাছিলে, সেয়েহে বেছি লৰালৰি কৰিবলগীয়া হৈছে, গতিকে যথেষ্ট অসুবিধা হয়। আৰু এয়া হৈছে ৰুক্মিণী মন্দিৰ, এইখন হৈছে গেট আৰু সমগ্ৰ ভিউটো আপোনালোকক দেখাই দিছোঁ ভালকৈ। ইয়াতে কি এটা সুন্দৰ পৰিৱেশ, মানে আপোনালোক আহিব এবাৰ যদি অহা নাই। আৰু যদি আপোনালোক দূৰণিৰ পৰা চাই আছে ভিডিঅ'টো, অলপ সময় লৈ আহিব, তেতিয়া নিশ্চয় ভাল পাব। আৰু এইটোৱে আছিলে আজি ভিডিঅ'। আপোনালোকক যিমান পাৰোঁ কম সময়তে দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু এনেদৰে আমিও য'ৰ পৰা গৈছিলোঁ পুনৰ সেই ঠাইত আহি পালোঁ আৰু প্ৰায় 8টাই বাজিলে এতিয়া। গতিকে যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ এটা কৰি দিব আপোনালোকে। ধন্যবাদ।